নমস্কাৰ বন্ধু আৰু বিকল আপোনালোকক আমাৰ ইউটিউব চেনেল ৰাজীৱৰ টেকনলজিলৈ স্বাগতম জনাইছো বন্ধু আৰু বিকল আজি পুৱাৰ 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰ কেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি হে চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে বেল আইকন প্ৰেছ কৰি কাষত থকা অল অপচন ক্লিক কৰি দিবা মেডিকৰ ধৰণৰ নতুন আপডেটবোৰ প্ৰত্যেক দিনাই সকলোতকৈ আগত নটিফিকেশ্যন পাই যাবলৈ তো বেছি পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰিছো আহক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ এটা খবৰ ওলাই আহিছে পৰিয়ালৰ ইচ্ছামতে অন্ত্যেষ্টিক্ৰিয়াৰ স্থান নিশ্চিত কৰিলে চৰকাৰে অৱশেষত চূড়ান্ত কৰা হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান পূৰ্বতে অন্ত্যেষ্টিক্ৰিয়াৰ স্থানক লৈ আমিনগাঁও সোণাপুৰ নাম উচ্চাৰিত হৈছিল যদিও গগৈ পৰিয়ালৰ ইচ্ছা অনুসৰি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানতে শেষকৃত্য সম্পন্ন কৰাৰ কথা টুইটাৰ জৰিয়তে ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালৰ এই সিদ্ধান্তলৈ সন্মতি জনাইছে প্ৰদেশ কংগ্ৰেছেও প্ৰদেশ কংগ্ৰেছে তৰুণ গগৈৰ চিতা ভস্ম প্ৰতিখন জিলাৰ ব্লক কংগ্ৰেছলৈ পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উল্লেখ্য যে সম্প্ৰতি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ৰখা হৈছে তৰুণ গগৈৰ নশ্বৰ দেহ তাতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ২৬ নৱেম্বৰলৈ নশ্বৰ দেহ ৰখা হ'ব সাধাৰণ লোকেও তৰুণ গগৈৰ নশ্বৰ দেহত জনাব পাৰিব শেষ শ্ৰদ্ধা ২৬ নৱেম্বৰ নহয় কাইলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী তৰুণ গগৈক জনাব শেষ শ্ৰদ্ধা কাইলৈ অৰ্থাৎ বুধবাৰে গুৱাহাটীলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধা জনাবলৈ আহিব ৰাহুল গান্ধী পুৱা ৯:৩০ বজাত বিমানবন্দৰত উপস্থিত হ'ব কংগ্ৰেছ নেতাগৰাকী কলাক্ষেত্ৰত তৰুণ গগৈৰ নশ্বৰ দেহ শ্ৰদ্ধা জনাই কাইলৈ উভতি যাব ৰাহুল গান্ধী উভতি যাব ১১ বজাৰ বিশেষ বিমানেৰে আজি ৰাজীৱ ভৱনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হয় তৰুণ গগৈৰ নশ্বৰ দেহ কলাক্ষেত্ৰত ২৬ নৱেম্বৰলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰখা হ'ব গগৈৰ নশ্বৰ দেহ সাধাৰণ লোকেও সকলোৰে প্ৰিয় ৰাজনীতিগৰাকীক জনাব পাৰিব অন্তিম শ্ৰদ্ধা আজি পুৱা GMCHৰ পৰা নশ্বৰ দেহ অনা হয় চৰকাৰী বাসগৃহলৈ তাৰ পিছত জনতা ভৱন আৰু ৰাজীৱ ভৱনলৈ নিয়া হ'ব নশ্বৰ দেহ ৰাজীৱ ভৱনত দলীয় নেতা কৰ্মীসকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বিয়লি গগৈৰ নশ্বৰ দেহ নিয়া হয় কলাক্ষেত্ৰলৈ SBI গ্ৰাহকৰ কাৰণে ডাঙৰ খবৰ বেংকৰ নতুন স্কিমৰ সৈতে ঘৰৰ পৰাই ৰাহি কৰক EMI SBI নিজৰ গ্ৰাহকৰ কাৰণে এটা নতুন অনলাইন পৰ্টেল আৰম্ভ কৰিছে আৰু ইয়াৰ জৰিয়তে গ্ৰাহকে ঘৰত বহি নিজৰ লোন ষ্ট্ৰাকচাৰিং কৰিব পাৰিব ষ্টেট বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিৰ্দেশ অনুসৰি লোন ষ্ট্ৰাকচাৰিঙৰ পলিচি প্ৰস্তুত কৰিছে ইয়াৰ উদ্দেশ্য হৈছে COVID-19ৰ প্ৰভাৱৰ পৰা বেংকৰ খুচুৰা ঋণগ্ৰস্তসকলক সকাহ প্ৰদান কৰা লোন ষ্ট্ৰাকচাৰিঙৰ পলিচি বলবৎ কৰিবলৈ SBI সোমবাৰে এটা অনলাইন পৰ্টেল আৰম্ভ কৰিছে গ্ৰাহকে বেংকৰ পৰ্টেলৰ জৰিয়তে ঘৰত বহি জানিব পাৰিব যে তেওঁলোকৰ হোম লোন বা অটো লোন ৰিষ্ট্ৰাকচাৰ হ'বনে নহয় ৰিষ্ট্ৰাকচাৰিঙৰ যোগ্যতা জানিবলৈ দিব লাগিব উপাৰ্জনৰ তথ্য SBI জনোৱা মতে এই পৰ্টেলৰ জৰিয়তে হোম লোন অটো লোনৰ দৰে ৰিটেইল লোনৰ ৰিষ্ট্ৰাকচাৰিং সহজে কৰিব পৰা যাব গ্ৰাহকে নিজৰ লোন ৰিষ্ট্ৰাকচাৰৰ তথ্য জানিবলৈ কেৱল নিজৰ উপাৰ্জনৰ তথ্য প্ৰদান কৰিব লাগিব উল্লেখ্য যে RBI লোন ৰিষ্ট্ৰাকচাৰিঙৰ ফ্ৰেমৱৰ্কৰ অধীনত সেইসকল ঋণগ্ৰস্তকহে লোন ৰিষ্ট্ৰাকচাৰিঙৰ যোগ্য যিসকল লোন একাউণ্টৰ ষ্টেণ্ডাৰ্ড শ্ৰেণীৰ অধীনস্থ ইয়াত সেইসকল গ্ৰাহক আহিব যিসকল লোক পে'মেণ্ট ১ মাৰ্চ ২০২০লৈকে ৩০ দিন বা তাতোতকৈ অধিক ডিফল্ট কৰা নাই লগতে সেইসকল ঋণগ্ৰস্ত যিসকলৰ উপাৰ্জনত কৰোনা সংকটৰ প্ৰভাৱ পৰিছে ষ্টেট বেংকৰ এই পৰ্টেলৰ জৰিয়তে গ্ৰাহকে লোনৰ মটেৰিয়ামৰ কাৰণে অনুৰোধ কৰিব পাৰে ইয়াৰ অধীনত ১ মাহৰ পৰা ২৪ মাহলৈকে মৰেটৰিয়ামৰ ৰিকুৱেষ্ট কৰিব পৰা যাব কেৱল ইমানেই নহয় গ্ৰাহকে এই পৰ্টেলৰ জৰিয়তে নিজৰ লোন ৰিপেমেণ্ট অৱধি বঢ়াবলৈ অনুৰোধ কৰিব পাৰে RBI বেংকক নিজৰ ব্যক্তিগত গ্ৰাহকক লোন ৰিষ্ট্ৰাকচাৰিঙৰ বিকল্প প্ৰদানৰ অনুমতি প্ৰদান কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বেংকক ১৫ ছেপ্টেম্বৰ ২০২০লৈকে লোন ৰিষ্ট্ৰাকচাৰিঙৰ আঁচনি আৰম্ভ কৰিবলৈ কৈছিল এনেকুৱা পৰ্টেলৰ জৰিয়তে নিজৰ লোন ৰিষ্ট্ৰাকচাৰিং কৰিব পাৰে পৰ্টেলত লগ ইন কৰাৰ পিছত SBI ৰিটেইল গ্ৰাহকক একাউণ্ট নম্বৰ দিবলৈ কোৱা হ'ব OTP ভেলিডেশ্যন সম্পূৰ্ণ হোৱাৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰি গ্ৰাহকে নিজৰ লোন ৰিষ্ট্ৰাকচাৰিঙৰ পাত্ৰটোৰ বিষয়ে জানিব পাৰিব ইয়াত তেওঁলোকৰ এটা ৰেফাৰেন্স নম্বৰ লাভ কৰিব ৰেফাৰেন্স নম্বৰ 30 দিনলৈকে মান্য হ'ব এই সময়ছোৱাত গ্ৰাহকে প্ৰয়োজনীয় আনুষ্ঠানিকতা পূৰণ কৰি বেংকৰ শাখালৈ যাব পাৰে লোন ৰিষ্ট্ৰাকচাৰিঙৰ প্ৰক্ৰিয়া ডকুমেণ্টৰ ভেৰিফিকেশ্যন আৰু ব্ৰাঞ্চ ডকুমেণ্টৰ এক্সিকিউশ্যনৰ পিছত সম্পূৰ্ণ হ'ব
একালৰ পুত্ৰসম হিমন্ত বিশ্ব শেষ জন্মদিনত কোৱা এইটো কথা মানি লৈছিল তৰুণ গগৈয়ে। তেওঁৰ সৈতে মোৰ 20 বছৰৰ অধিক পুৰণি সম্পৰ্ক, একেবাৰতে অভিজ্ঞতা কৈ দিয়াটো দিগদাৰ, বহুত কথা আছে। তেওঁৰ অসুস্থতাৰ পিছত যোৱা কেইমাহমানত মই 70 বাৰৰ অধিক তেওঁৰ ওচৰলৈ গৈছোঁ। কেতিয়াবা স্বাস্থ্যৰ আপডেট ভাল থাকিলেও কওঁ, তেওঁ হাঁহি এটা মাৰি শুনে। বহুবাৰ কথা পাতিছোঁ। এতিয়া চৰকাৰী দায়িত্বত আছোঁ, গতিকে তেওঁৰ সৈতে থকা স্মৃতি পিছত কেতিয়াবা বহলাই সোঁৱৰিম। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চিকিৎসাৰ পৰা তেওঁৰ মৃত্যুৰ পৰৱৰ্তী সকলো কাম কাজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বাভাৱিকতে শোকাবহত একালৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ সতীৰ্থ তথা মেণ্টৰ গগৈ প্ৰয়াণত। ডক্টৰ শৰ্মাৰ কথা বতৰাৰ শোকাত ভাৱ ভালকৈ বিদ্যমান। ক্ৰমে অতি অসুস্থ হৈ পৰা তৰুণ গগৈৰ মৃত্যুৰ পূৰ্বে পত্নী, পুত্ৰ, কন্যাৰ সৈতে তেওঁক শেষবাৰ দেখাও কৰিছিল তেওঁ। প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ মৃত্যুৰ পিছত দলৰ নিৰ্বিশেষে সকলোৱে শোক প্ৰকাশ, স্মৃতি ৰোমন্থন কৰিলেও তেওঁৰ ৰাজনৈতিক জীৱনৰ দীঘলীয়া কালৰ সকলোতকৈ ঘনিষ্ঠ, বহুলভাৱে প্ৰচলিত ভাষাত ব্লু আইড বয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গগৈৰ প্ৰসংগত ব্যক্তিগত মনোভাৱ এতিয়াও বিস্তৃতভাৱে প্ৰকাশ কৰা নাই। তৰুণ গগৈ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেমেষ্ট্ৰি বহু সময়ত পিতা পুত্ৰতকৈ অধিক প্ৰত্যক্ষ কৰা হৈছিল। ৰাজনৈতিক তিক্ততাৰ কাৰণে বাট সলনি কৰা ডক্টৰ শৰ্মা গগৈ তেওঁৰ প্ৰত্যেক সংবাদমেলত উল্লেখ কৰাটো নিয়মৰ দৰে হৈছিল। আনহাতে তৰুণ গগৈৰ প্ৰসংগতো আক্ৰমণাত্মক বাক্যবান নিক্ষেপ কৰাত পিছ হুহকি ৰোৱা নাছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পিছে সকলোৱে কথাই এদিন তল পৰে। কৰোণাৰ সৈতে যুঁজি হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ পৰা কৰোণা পৰৱৰ্তী উপসৰ্গই সংকটজনক কৰি তোলা তৰুণ গগৈ চোৱা চিতা কৰাৰ ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰীজনৰ ব্যক্তিগত স্নেহ লক্ষ্য কৰা গৈছিল। সাংবাদিকে সোধা ব্যক্তিগত অভিজ্ঞতাৰ প্ৰসংগত বহলে নকলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে এক বিশেষ মুহূৰ্তৰ কথা। 11 অক্টোবৰত তৰুণ গগৈৰ জন্মদিন উপলক্ষে হাস্পতালত কাৰ্যসূচী আয়োজন নকৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুৰোধ বিনা বাক্যৰে মানি লৈছিল তৰুণ গগৈয়ে। তেওঁৰ জন্মদিনত সাধাৰণতে যিমান বয়স হয় সিমান ডাঙৰ কেক কটাৰ নিয়ম। যোৱা মাহত তেওঁ হাস্পতালত আছিল। তেওঁ তাত অনুষ্ঠানৰ আয়োজন কৰাৰ সময়তে মই তেওঁক অনুৰোধ কৰিছিলোঁ যে হাস্পতালত এনে উদযাপনে তেওঁৰ কাৰণে ইনফেকশ্যন বৃদ্ধিৰ ভয় বঢ়াব, গতিকে ইনফেকশ্যন নহ'বলৈ তেওঁ সাৱধানে থাকি এই উদযাপন হাস্পতালত কৰা উচিত নহয়। তেওঁ লগে লগে কৈছিল, তুমি যেনেকৈ কৈছা তেনেকৈ হ'ব হিমন্ত। স্বাভাৱিকতে বাট সলনি হ'লেও স্নেহ একেবাৰে মচা নাযায় অন্তৰৰ পৰা। মোদী চৰকাৰৰ পুনৰ ডিজিটেল ষ্ট্ৰাইক, নিষিদ্ধ কৰিলে 43টা এপ, আছে স্নেক ভিডিঅ'। মোদী চৰকাৰে আৰু এটা ডিজিটেল ষ্ট্ৰাইক কৰিলে। ভাৰতৰ প্ৰতিৰক্ষা, সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ প্ৰসংগতে মোদী চৰকাৰে পুনৰ 43টা মোবাইল এপ নিষিদ্ধ কৰিলে। ইয়াৰ ভিতৰত আছে আলিবাবা ৱৰ্ক বেঞ্চ, আলিপে, কেচিয়াৰ ডেলিভাৰী এপ, লালমুভ ইণ্ডিয়া, স্নেক ভিডিঅ'ৰ দৰে এপ। নিষিদ্ধ কৰা এইবোৰৰ ভিতৰত কিছুমান পুৰণি এপ আছে, কিন্তু বেছিভাগ এপ সমৰ্থনসূচক এপ। আলিবাবাৰ কিছুমান এপ পূৰ্বতে নিষিদ্ধ কৰা হৈছিল, কিন্তু এইবাৰ আলিবাবাৰ কিছুমান সমৰ্থনসূচক এপ নিষিদ্ধ কৰা হৈছে। ইয়াৰ ভিতৰত আছে আলি ছাপ্লায়াৰ্ছ, আলি এক্সপ্ৰেছ আৰু আলিপে কেচিয়াৰ দৰে এপ। এই এপৰ বেছিভাগ এপ কম জনপ্ৰিয় আৰু গুগলেও এনে এপ নিজৰ প্লেটফৰ্মৰ পৰা আঁতৰ কৰে। এইবোৰ বেছিভাগ এপ এতিয়াও ষ্টৰত দৃশ্যমান হৈ আছে। কিছুমান আলিবাবা গ্ৰুপৰ কিছুমান মুখ্য এপ চমু ভিডিঅ' শ্বেয়াৰিং এপ, স্নেক ভিডিঅ', বিজনেছ কাৰ্ড, ৰিডাৰ এপ, কেম কাৰ্ড, ট্ৰাক আৰু ড্ৰাইভাৰ এগ্ৰিগেটৰ, লালমুভ আদি হৈছে এনে এপ যাক নিষিদ্ধ কৰা হৈছে। উল্লেখ্য, ইয়াৰ আগতে 29 জুন 2020ত ভাৰত চৰকাৰে 2 ছেপ্টেম্বৰ 2020ত তথ্য প্ৰযুক্তি আইনৰ ধাৰা 69 এৰ অধীনত 59টা মোবাইল এপ আৰু 118টাৰো অধিক এপ নিষিদ্ধ কৰিছিল। ভাৰতত পুনৰ প্ৰচলন হোৱা পাবজি, ঘোষণা হ'ব পাৰে 6 কোটি টকাৰ প্ৰাইজ মানি। অচিৰে হয়তো দেশৰ পাবজি প্ৰেমিকসকলৰ বাবে সুখবৰ আহিব পাৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি দেশত পুনৰ পাবজি আৰম্ভ হ'ব। ভাৰতত এইবাৰ এই গেম এপটোৱে পৰিচালনা কৰিব পাবজি ইণ্ডিয়াই। প্ৰকাশিত খবৰ অনুসৰি ভাৰতত পাবজি খেলুৱৈৰ বাবে এইবাৰ 6 কোটি টকাৰ প্ৰাইজ মানি থাকিব পাৰে। অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত পাবজি ইণ্ডিয়াৰ তৰফৰ পৰা কোনো কথা ৰাজহুৱা কৰা হোৱা নাই। উল্লেখ্য, শেহতীয়াকৈ মাইক্ৰছফ্টৰ সৈতে পাবজিৰ প্ৰস্তুতকৰ্তা কোম্পানী এক চুক্তিত আবদ্ধ হৈছে। ব্যৱহাৰকাৰী গোপনীয় তথ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই চুক্তি কৰা হৈছে। অৱশ্যে বৰ্তমানলৈ কোনো মোবাইল ফোনতে উপলব্ধ হোৱা নাই পাবজি গেম। পাবজি কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে। পাবজি কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি মোবাইল লাইটতো এই গেম উপলব্ধ হ'ব।
এনে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হোৱাৰ বাবে কোম্পানীটোৱে দুখ প্ৰকাশ কৰিছিল। কোম্পানীটোৱে প্ৰকাশ কৰা মতে ব্যৱহাৰকাৰী ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা হোৱা নাছিল। সম্প্ৰতি চীনৰ টেনচেণ্ট কোম্পানীয়ে পৰিচালনা কৰি থকা পাবজি এপটো ভাৰত চৰকাৰে তথ্য প্ৰযুক্তি আইনৰ অধীনত 69 ধাৰা অধীনত 2 ছেপ্টেম্বৰৰ পৰা নিষিদ্ধ হৈছিল। কিন্তু ইয়াৰ পিছত বহু মোবাইল ফোনত এই এপটো সুন্দৰভাৱে চলি আছিল। কিন্তু কিছুদিন পূৰ্বে পাবজি কোম্পানীয়ে মোবাইল ফোনত এই এপৰ কাৰ্যকাৰিতা বন্ধ কৰি দিয়াৰ ফলত কোনেও এই এপত গেম খেলিব নোৱাৰা হৈ পৰে। কোম্পানীটোৱে চীনৰ টেনচেণ্ট কোম্পানীৰ সৈতে পাবজিয়ে চুক্তি বাতিল কৰিব আৰু ভাৰত চৰকাৰৰ সৈতে নতুনকৈ চুক্তি ভাৰতত পুনৰ পাবজি গেমৰ প্ৰচলন কৰিব বুলি প্ৰকাশ কৰিছিল।